জাগিৰোডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মণ্ডল বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী উপস্থিত হৈ গৈ আৰু দলীয় কৰ্মকৰ্তাৰ সৈতে তেওঁ মত বিনিময় কৰে। জাগিৰোড পেপাৰ মিল ক্ষেত্ৰত হ'বলগীয়া সেমি কণ্ডাক্টৰ প্ৰজেক্ট সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে। 3 আগষ্টত ভূমি পূজনৰ পিছতে আৰম্ভ হ'ব নিৰ্মাণ কাৰ্য। 2 বছৰৰ ভিতৰত সেমি কণ্ডাক্টৰ প্ৰকল্প সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। জাগিৰোড আৰু গুৱাহাটীৰ মাজৰ যোগাযোগ উন্নত কৰাৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে। নিৰ্মাণ হ'ব ৰিং ৰোড। টাটা সেমি কণ্ডাক্টৰ প্ৰকল্পত কেন্দ্ৰ কৰিয়ে জাগিৰোডত দেশী বিদেশী বিভিন্ন কাৰ্যালয় স্থাপনৰ সম্ভাৱনা আছে। আন্তঃগাঁথনি উন্নীতকৰণে অদূৰ ভৱিষ্যতে মহানগৰলৈ ৰূপান্তৰিত হ'ব জাগিৰোড। 3 আগষ্ট তাৰিখৰ পৰা আমি আশা কৰিছোঁ যে টাটাৰ সেমি কণ্ডাক্টৰ প্ৰজেক্টৰ আমি ভূমি পূজন কৰিম। সিদিনাখনৰ পৰাই নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। 2 বছৰৰ ভিতৰত টাটা প্ৰজেক্ট আমাৰ সম্পূৰ্ণ হ'ব। আৰু এটা আমাৰ প্ৰজেক্ট আছে, ভাৰত চৰকাৰক আমি এখন আঁচনি দি থৈছোঁ 500 কোটি টকাৰ, জাগিৰোড আৰু গুৱাহাটীৰ মাজত কানেক্টিভিটিটো ইম্প্ৰুভ কৰাৰ কাৰণে। এতিয়া ইয়াত যিটো ৰিং ৰোড হ'ব, ৰিং ৰোডে এটা পৰ্যায়লৈকে আমাক কানেক্টিভিটি দিব, কিন্তু বাকী কানেক্টিভিটিখিনি আৰু সুন্দৰ কৰাৰ বাবে আৰু আন সুবিধা, ভাল ষ্টেডিয়াম, স্কুল, কলেজ এইবিলাকৰ কাৰণে আমি এখন 500 কোটি টকাৰ আঁচনি দি থৈ দিছোঁ। সেই আঁচনিখনৰ অনুমোদন হ'ল জাগিৰোডত টাটা প্ৰজেক্টটো কেন্দ্ৰ কৰি বহুতখিনি সামাজিক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব। জাগিৰোডৰ আশে পাশে আমাৰ তিৱা জনজাতিৰ লোকসকল বসবাস কৰে, গতিকে আমি সম্প্ৰসাৰণটো এনেকৈও বিচৰা নাই যাতে জনজাতি লোকসকলৰ ক্ষতি হয়। কেতিয়াবা কি হয়, বহুত ফুৱে বাৱে কাম হ'লে মানুহৰ মাটিও হেৰাই যায়। সেইকাৰণে আমি সাৱধানে অলপ কৰি কামখিনি কৰি গৈ আছোঁ, যাতে আমাৰ জনজাতীয় লোকসকলৰ হাতৰ পৰাও ভূমিৰ অধিকাৰ নেহেৰুৱায় আৰু ডেভেলপমেণ্টখিনি অকল সামাজিক ক্ষেত্ৰত হয়, যেনেকৈ কলেজৰ হওক, আমাৰ ষ্টেডিয়াম এখন হওক, য'ত কোনো মানুহৰ আপত্তি নাই। মহানগৰলৈকে আমি ৰাতিৰ ভিতৰতে ৰূপান্তৰ কৰিব খোজা নাই, যাতে মানুহৰ মাজত কোনো এটা ক্ষোভ থাকি নাযায়। 30,000 কোটি টকাৰ এটা ইনভেষ্টমেণ্ট আৰু ইয়াৰ আশে পাশে কেইবাটাও ফৰেন কোম্পানী আহিব, যোনে এই সেমি কণ্ডাক্টৰবিলাক লৈ গৈ তেওঁলোকৰ কামত ব্যৱহাৰ কৰিব। তেওঁলোকৰ বিভিন্ন অফিচো জাগিৰোডত প্ৰতিষ্ঠা হ'ব। এটাটো টাটা হ'ল, প্লাণ্ট হ'ল, প্লাণ্টৰ লগত চাৰিওফালে বিভিন্ন কাৰ্যালয় আহিব আৰু বিভিন্ন প্লাণ্টত যিবিলাকে ৰ মেটেৰিয়েল দিব তেওঁলোকৰো অফিচ কাছাৰী আহিব। গতিকে টাটাক বাদ দিওঁ আৰু বহুতকেইটা প্ৰতিষ্ঠান আমাৰ জাগিৰোডৰ পেপাৰ মিল ক্ষেত্ৰত বহাৰ সম্ভাৱনা আছে। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'লে চিটি হৈয়ে যাব। ছেটেলাইট চিটি হ'বৰ কাৰণে গুৱাহাটীৰ লগত 2-3টা ৰাস্তা বনাব লাগিব, যাতে চমুৱাই হ'ব পাৰে। আমাৰ মায়ঙেদি যোৱা ৰাস্তাটো ভাল কৰিব লাগিব, গুৱাহাটীৰ হাইৱেৰ ভাল কৰিব লাগিব। যোৰাবাটৰ এইখিনি যি আমাৰ পাহাৰ আছে, সেই পাহাৰখিনি আমি কাটি চিধা কৰিব খুজিছোঁ ৰিং ৰোড প্ৰজেক্টত, যাতে যোৰাবাট পাৰ হওঁতে আমাক 3 মিনিটো নালাগে। অৰ্থাৎ গুৱাহাটী আৰু জাগিৰোডৰ ডিষ্টেঞ্চটো নিজে কমি যাব।